মানুহৰ বিষ এবাৰ লৈ চালে গম পাব। মানুহৰ নানান বিষ বেমাৰ আজাৰ অনেকখিনি ডিপ্ৰেশ্যন এনজাইটি সকলোখিনিয়ে থাকে কিন্তু বিষৰ ক্ষেত্ৰত কিন্তু বহুতখিনিয়ে প্ৰমাণ পোৱা যায় হয়নে নহয় বিপদটো মই কি আৰু অতদিন হৈ গ'ল এতিয়া বছৰ লগা এনেকৈ ভাল পোৱা নাইকিয়া মই হয় বিপদে গোটেইকৈ হেৰিটো কৰিব নোৱাৰা বিপদ জ্বৰ উঠি থাকে মোৰ খাবলৈ মন নাযায় ৰাতি টোপনি নাই এতিয়া আপোনাৰ ওচৰত একো সম্পূৰ্ণ সুস্থ এতিয়া বিষ নাই এতিয়া অকণো নাই নাই হওক দিয়া এয়া ইউনিভাৰ্চৰে পাৱাৰ মই একো কৰা নাই এয়া ইউনিভাৰ্চে কৰিছে তেওঁ এতিয়া মানে ইমানখিনিয়ে সুস্থ মোৰে খুব ভাল লাগিছে আপোনালোকক তেওঁৰ বিষয়ে মই এতিয়া ছাকচেছ ষ্টৰি শুনালো আৰু বহুত আছে মই আকৌ আপোনালোকৰ মাজলৈ আৰু নতুন এনেকৈ ছাকচেছ ষ্টৰি লৈ আহিম আৰু সকলোকে কৈছোঁ যাতে আপোনালোকে ভুল নুবুজিব এক্সেছ ভাৰ্ছটো কোনো যাদু মন্ত্ৰ তন্ত্ৰ একো নহয় খালি আমি মূৰত বাৰ্ছ দি পেলাই আমি মূৰত আমাৰ 32টা পইণ্ট আছে সেই পইণ্টকেইটাত আমি চুই পেলাই বাৰ্ছ ৰাউণ্ড কৰোঁ তেনেকুৱাতে বহুতখিনি সুস্থ হয় আৰু যাৰ যাৰ সৰু সৰু ল'ৰা ছোৱালী আছে পঢ়া শুনা ল'ৰা ছোৱালী আছে তেওঁলোকেও এক্সেছ বাৰ্ছ ল'ব পাৰে কাৰণ তেওঁলোকৰ মনোযোগ শক্তিটো বহুত বাঢ়ি যায় সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো চবেই দিব পাৰে এইটো এনেকুৱা নহয় যে অকল ডাঙৰ মানুহেহে ল'ব পাৰে এইটো একদম বাল্যকালৰ পৰা বৃদ্ধকাললৈকে সকলোৱে এক্সেছ বাৰ্ছটো লোৱাটো মই আৱশ্যক বুলি ভাবোঁ